সমন্বয়ের যে বান্ধোন যে ধৰণে এখন অঞ্চলত বিভিন্ন ধৰণৰ সম্প্ৰদায়ে বসবাস কৰি আহিছে, আমাৰ প্ৰত্যেকখন বাগানতেই চাহ জনগোষ্ঠী বুলি ক'লেই সেই অঞ্চলটোতেই অসমৰ য'তেই যাওক আপুনি গোৰ্খা সম্প্ৰদায়ৰ লোকসকলকো লগ পাব, দেখি পাবই। আৰু সেয়া আজিৰ কথা নহয়, এয়া এক ঐতিহাসিক গোৰ্খা আৰু চাহ জনগোষ্ঠীৰ এক অবিচ্ছেদ্য মিলন আছে। সময়ে সময়ে কিছুমান বিতৰ্কৰ আমাৰ দুটা সম্প্ৰদায়ৰ মাজত হয়, কিন্তু যি পৰিকল্পনা গোপাল তামাংদেৱৰ আমি শলাগ ল'ব লাগিব। দুটা সম্প্ৰদায়ৰ মাজত যি ভাতৃত্ববোধৰ সৃষ্টি কৰাৰ এক প্ৰক্ৰিয়াৰ দ্বাৰা এই খেলখন গোৰ্খা তথা তেখেতে অনুভৱ প্ৰকাশ কৰি আমাক এই খেলখনত অংশ ল'বলৈ আমন্ত্ৰিত কৰিছিলে। মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দুয়োটা সংগঠনেৰে নিজৰ সম্প্ৰদায়টোৰ প্ৰতি শৈক্ষিক, সামাজিক, অৰ্থনৈতিক দিশৰ যি দায়িত্ব সম্প্ৰদায়ৰ লোকসকলৰ, আমাৰ শ্ৰমিকসকলৰ যিখিনি প্ৰাপ্য আমি চৰকাৰৰ পৰা ল'ব লাগিব, আমাৰ দুটা সংগঠনৰে এক প্ৰধান দায়িত্ব আছে। আৰু এই দুই সংগঠনৰে নিজৰ নিজৰ লোকসকলৰ বাবে শৈক্ষিক, সামাজিক, অৰ্থনৈতিক দিশত আগবঢ়াই নিবৰ এক গধুৰ দায়িত্ব আছে। সদৌ অসম গোৰ্খা জনজাতি ছাত্ৰ সন্থা আৰু আৰ্টছৰ মাজত যিখন খেল, এক ভাতৃত্ব খেল আৰু যি মৰম চেনেহৰ খেল আজি আয়োজন কৰিলে, মই সম্পূৰ্ণ আৰ্টছ আৰু গোৰ্খা জনজাতি ছাত্ৰ সন্থা সমূহ বিষয়ববীয়াক মই ধন্যবাদ দিছোঁ। আৰু এই ধৰণৰ খেল যাতে আগন্তুক দিনতো খেলাই লৈ যায়। আজি মই ইয়াত দেখিছোঁ যি ধৰণে আৰ্টছ আৰু আমাৰ গোৰ্খা জনজাতি ছাত্ৰ সন্থাৰ যি এক ভাতৃত্ববোধ, এই ভাতৃত্ববোধ এনাজৰী সামাজিক দিশত, খেলৰ দিশত সদায় যে এনেদৰে আগুৱাই যাওক তাৰে কামনা কৰিছোঁ। আৰু ইয়াতে আজি খেলখন চাই খুব ভাল লাগিছে। আমাৰ আগৰ এক্স খেলাড়ী বুলি ক'ব লাগিব এতিয়া, যে ইমান ধুনীয়া খেলিছে আজি আৰ্টছাই হওক আৰু আমাৰ গোৰ্খা জনজাতি ছাত্ৰ সন্থাৰ টিমেই হওক। খেলত হৰা জিৰাটো থাকেই, কিন্তু তাৰ মাজতে যে এই খেলৰ যোগেদি খুব সুন্দৰ এক যোন ভাতৃত্ব প্ৰেম খুব এই খেলৰ মাধ্যমেৰে দাঙি ধৰিছে, তাৰ কাৰণে মই সমূহ আৰ্টছ আৰু গোৰ্খা জনজাতি ছাত্ৰ সন্থাক ধন্যবাদ দিছোঁ। और यहाँ इस 50 साल की उम्र में घमासान चौका मारता हुआ यहाँ हाँ যে খেলটো এটা বাহানা আছিল আমাৰ মাত্ৰ ইয়াত একত্ৰিত হোৱা, আমাৰ মনবিলাক মিলাৰহে এটা আমি প্লেটফৰ্ম বিচাৰি আছিলোঁ। আৰু সঁচাকেই আজিৰ এই গোপাল তামাঙৰ যি সুচিন্তাত আয়োজিত হোৱা খেলত আমি সকলো একত্ৰিত হৈ যেনেধৰণে এটা ভাতৃত্ববোধৰ খেল হ'ল। আৰু খেলত দেখিছোঁ আমাৰ কিছুমান ছাত্ৰ সংগঠন বুলি ক'লে যিহেতু এটা বয়সত হয়, কিন্তু জ্যেষ্ঠসকলো ইয়াত সম্পূৰ্ণ সহযোগিতা আগবঢ়াই যেনেধৰণে খেল তেওঁলোকৰ দক্ষতা দেখাবলৈ সক্ষম হ'ল। এটা সঁচাকৈ খুব সুন্দৰ খেল আমি দেখিবলৈ পালোঁ।